নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো বন্ধু বান্ধৱীসকল আপুনি যদি আসাম পুলিচৰ ABUB বা আসাম পুলিচৰ SIৰ বাবে আপুনি সাজু হৈ আছে অথচ আপোনাৰ পৰীক্ষা অহা ফেব্ৰুৱাৰী মাহত আসাম পুলিচৰ AB কনষ্টেবলৰ বাবে। সো এই ভিডিঅ'টো আপোনাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ এই ভিডিঅ'টোত আমি আপোনালোকক অসমৰ প্ৰথমৰ প্ৰাক ঐতিহাসিক যুগৰ পৰা আপোনালোকক ইতিহাসৰ বিষয়ে এই ভিডিঅ'টোত আমি আপোনালোকক নলেজ দিবলৈ গৈ আছোঁ। সো এই ভিডিঅ'টো এটা ডেডিকেটেড ভিডিঅ' হয় অসমৰ বুৰঞ্জীৰ বিষয়ে অসমৰ ইতিহাসৰ বিষয়ে আসাম হিষ্ট্ৰীৰ বিষয়ে। সো আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেনেহ'লে এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকিব কাৰণ অসমৰ ইতিহাস এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় আসাম পুলিচৰ AB কনষ্টেবলৰ বাবে বা আসাম পুলিচৰ SIৰ বাবে। সো এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকিব। আপোনাৰ লগত মই বেছি কথা নকওঁ, আপোনালোকক এটা সৰু ইনফৰ্ম কৰিব বিচাৰোঁ যে আমি 600+ MCQৰ এটা ইবুক ক্ৰিয়েট কৰিছোঁ। সো এইটো এটা ইবুক হয় আৰু ইয়াৰ লগতে আমি প্ৰিভিয়াছ 3 ইয়াৰ্ছৰ আমি আপোনালোকক কুৱেশ্যন পেপাৰ ফ্ৰীত প্ৰভাইড কৰিছোঁ। সো আপুনি যদি এই ইবুকটো ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, আপুনি চেক আউট কৰিব। সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আমি আগবাঢ়োঁ। আজিৰ ভিডিঅ'ত আমি কথা পাতিম, আপুনি হেডিং চাই গম পাইছে যে অসমৰ ইতিহাসৰ বিষয়ে। হয়, অসমৰ ইতিহাসৰ প্ৰথম পইণ্টটো আমি জানিব লাগিব যে অসমৰ ইতিহাসৰ সঠিক তথ্য ঐতিহাসিক যুগৰ পৰা পোৱা যায় অৰ্থাৎ ৪ৰ্থ শতিকাৰ পৰা। মই আপোনালোকক কৈছোঁ যে অসমৰ ইতিহাসৰ সঠিক তথ্যটো ৪ৰ্থ শতিকাৰ পৰাহে পোৱা যায়, কিন্তু ইয়াৰ আগতে অৰ্থাৎ প্ৰাক ঐতিহাসিক যুগৰ বিষয়ে তথ্য পোৱা নগ'লেও কিছু ধাৰণা পোৱা যায়। আপুনি বুজিবলৈ চেষ্টা কৰিব যে ৪ৰ্থ শতিকাৰ পৰা অসমৰ সঠিক তথ্য পোৱা যায় ইতিহাসৰ বিষয়ে, কিন্তু ইয়াৰ আগতে অৰ্থাৎ প্ৰাক ঐতিহাসিক যুগ প্ৰি হিষ্ট্ৰীৰ বিষয়ে আমি অলপ নলেজ বা অলপ ধাৰণা পাওঁ। বেছি তথ্য পোৱা নগ'লেও কিছু ধাৰণা হ'লেও পোৱা যায়। মনত ৰাখিব নেক্সট পইণ্টটো আছে যে প্ৰাক ঐতিহাসিক যুগৰ প্ৰথম অৱস্থাত দানৱ বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল। ৪ৰ্থ শতিকাৰ আগত অৰ্থাৎ প্ৰাক ঐতিহাসিক যুগত দানৱ বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল বা ভৌম বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল। আপুনি মনত ৰাখিব ৪ৰ্থ শতিকাৰ পৰা সঠিক তথ্য পোৱা যায় আৰু ৪ৰ্থ শতিকাৰ পৰা বৰ্মন বংশৰ ৰজাসকলে বা বৰ্মন বংশই ৰাজত্ব কৰিছিল আৰু ইয়াৰ আগতে দানৱ বংশ আৰু ভৌম বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল। মনত ৰাখিব। চ' নেক্সট পইণ্টটোত আছে যে অসমৰ দানৱ বংশৰ বিষয়ে। দানৱ ৰাজবংশ আপুনি মনত ৰাখিব প্ৰাক ঐতিহাসিক যুগ বুলিয়ে। প্ৰাক ঐতিহাসিক যুগ অৰ্থাৎ ৪ৰ্থ শতিকাৰ আগত এই দানৱ বংশৰ বিষয়ে বিশেষ ধাৰণা পোৱা নগ'লেও বিশেষ একো পোৱা নগ'লেও অলপ ধাৰণা হ'লেও পোৱা যায়। ই অৰ্থাৎ দানৱ ৰাজবংশ উত্তৰ পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল। আমি এইটোৰ পৰা এটা আভাস পাওঁ যে দানৱ ৰাজবংশই উত্তৰ পূব ভাৰতত অৰ্থাৎ অসমত সূত্ৰপাত ঘটাইছিল ৰাজনৈতিক শাসনৰ। আৰু মহিৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। আহিব পাৰে যে দানৱ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল, তেনেহ'লে আপুনি উত্তৰ দিব মহিৰংগ দানৱ। ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু এই প্ৰশ্নটো আগতে অহা দেখা গৈছে যে দানৱ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন বা মহিৰংগ দানৱ কোন আছিল, এনেকুৱা প্ৰশ্ন আহিব পাৰে। মহিৰংগ দানৱে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? চ' আপুনি মনত ৰাখিব মহিৰংগ দানৱ আছিল দানৱ ৰাজবংশৰ প্ৰতিষ্ঠাপক। তেওঁলোক কিৰাত মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে, কিন্তু একো পুৰাতাত্ত্বিক প্ৰমাণ নাই। মই অথনি কৈছোঁ আপোনালোকক যে বিশেষ একো পোৱা নগ'লেও কিন্তু পুৰাতাত্ত্বিক প্ৰমাণ নাথাকিলেও কালিকা পুৰাণত এই সকল শাসকৰ বিষয়ে উল্লেখ আছে। আৰু আপুনি ইয়াত থকা মেইন ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখিব মহিৰংগ দানৱ আছিল দানৱ ৰাজবংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁ দানৱ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল ক'ত? উত্তৰ পূব ভাৰত অৰ্থাৎ অসমত। কিৰাত শাসকৰ শেহৰজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰিছিল। মনত ৰাখিব যে কিৰাত শাসকৰ কোনজন ৰজাক? গটকাসুৰ ৰজাক। কোনে বধ কৰিছিল? নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰিছিল আৰু নৰকাসুৰৰ ৰাজবংশ আৰম্ভ কৰিছিল। মনত ৰাখিব নৰকাসুৰৰ ৰাজবংশ আৰম্ভ কৰিছিল। চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি আপুনি ভাল পায় এটা লাইক নিশ্চয় কৰিব। আমি আপোনালোকক এনেকৈ ভাল ইম্পৰ্টেণ্ট পইণ্টসমূহ আপোনালোকক দি গৈ থাকিম। আগলৈ আমি এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ লগত আলোচনা কৰি গৈ থাকিম। চ' বন্ধু বান্ধৱীসকল নেক্সট পইণ্টটোত আছে দানৱ বংশৰ ৰজাসকলৰ নাম। আপুনি মনত ৰাখিব মহিৰংগ বা মৈৰং, তেওঁৰ নাম আছিল মহিৰংগ বা মৈৰং বুলিও জনা যায়। তেওঁ দানৱ ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা। নেক্সট আছে শতকাসুৰ, সম্বাসুৰ, ৰত্নসুৰ আৰু ঘটকাসুৰ। ঘটকাসুৰক বধ কৰি নৰকাসুৰৰ ৰাজ্য বা সাম্ৰাজ্য আৰম্ভ কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, আপুনি মনত ৰাখিব। নেক্সট আমি আলোচনা কৰোঁ যে ভৌম ৰাজবংশ
অথনি আমি ক'লোৱে যে নৰকাসুৰে বধ কৰিছিল ঘটকাসুৰক আৰু ঘটকাসুৰক বধ কৰি নৰকাসুৰে ভৌম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল ৰামায়ণ মহাভাৰত কালিকা পুৰাণ যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে আপুনি মনত ৰাখিব যে প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল ভৌম ৰাজবংশ দানৱ ৰাজবংশ আৰু ভৌম ৰাজবংশ সমসাময়িক হয় সো ভৌম ৰাজবংশটোৰ পৰাহে ধৰিব পাৰে যে প্ৰথম ৰাজবংশ বুলি আৰু ইয়াৰ বিষয়ে ৰামায়ণ মহাভাৰত কালিকা পুৰাণ যোগিনী তত্ত্ব এইবোৰতো উল্লেখ আছে ভৌম ৰাজবংশৰ প্ৰথম ৰজাজনৰ নাম আছিল নৰকাসুৰ মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট হয় ভৌম ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল নৰকাসুৰ বা তেওঁ আছিল প্ৰথম ৰজা ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব নেক্সট আছে যে বৰ্মন ৰাজবংশ মই অলৰেডি ক'লোৱেই যে ঐতিহাসিক যুগ অথনি আমি কথা পাতিলোঁ প্ৰাক ঐতিহাসিক যুগ ৪ৰ্থ শতিকাৰ আগৰ কথা কিন্তু সঠিক তথ্য পোৱা যায় ৪ৰ্থ শতিকাৰ পিছত বৰ্মন ৰাজবংশৰ পৰা আপুনি মনত ৰাখিব বৰ্মন ৰাজবংশৰ পৰাহে সঠিক তথ্য পোৱা যায় আৰু বৰ্মন ৰাজবংশ ৪ৰ্থ শতিকাত কামৰূপ ৰাজ্যত পুষ্য বৰ্মনে বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰাৰে পৰা অসমত জ্ঞাত ইতিহাস আৰম্ভ হয় মই অথনি ক'লোৱেই আপোনালোকক যে অসমত জ্ঞাত ইতিহাস আৰম্ভ হয় বৰ্মন ৰাজবংশ কামৰূপ ৰাজ্যত প্ৰতিষ্ঠা কৰাৰ পিছৰ পৰা কোনে প্ৰতিষ্ঠা কৰিছিল ইম্পৰ্টেণ্ট পইণ্ট আপুনি মনত ৰাখিব বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে তেওঁ আছিল বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা আৰু ৪ৰ্থ শতিকাত বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰা হৈছিল বৰ্মন বংশ খ্ৰীষ্টীয় ৪ৰ্থ শতিকাৰ মাজভাগত পুষ্য বৰ্ম নামৰ এজনে কামৰূপত প্ৰতিষ্ঠা কৰে অলৰেডি মই ক'লোৱেই আপোনালোকক যে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মা সো নেক্সট পইণ্টটোত বৰ্মন ৰাজবংশৰ বিষয়ে আছে যে এই বংশই অৰ্থাৎ বৰ্মন ৰাজবংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট হয় যে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে বৰ্মন ৰাজবংশই ৰাজত্ব কৰিছিল ৩৫০ খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ বৰ্মন ৰাজবংশই কামৰূপত ৰাজত্ব কৰিছিল বৰ্মনবংশী ৰজাসকলৰ মাজত ভাস্কৰ বৰ্মাই প্ৰসিদ্ধ আছিল ইম্পৰ্টেণ্ট পইণ্ট হয় যে বৰ্মন ৰাজবংশৰ ৰজাসকলৰ মাজত কোন আটাইতকৈ বেছি প্ৰসিদ্ধ আছিল ভাস্কৰ বৰ্মন পুষ্য বৰ্মা আৰু ভাস্কৰ বৰ্মাৰ মাজত এই বংশৰ 11জন ৰজাই ৰাজত্ব কৰিছিল অৰ্থাৎ আপুনি এইটো গম পায় যে পুষ্য বৰ্মা আছিল বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা আৰু ভাস্কৰ বৰ্মা আছিল বৰ্মন ৰাজবংশৰ শেষৰজন ৰজা আৰু এই দুইজনৰ মাজত টোটেল 11জন ৰজাই ৰাজত্ব কৰিছিল তেওঁলোকক লৈ 13জন ৰজাই ৰাজত্ব কৰিছিল কিমান চনৰ পৰা 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ মনত ৰাখিব সো আপুনি আৰু এটা বস্তু মনত ৰাখিব গুপ্ত বংশৰ সমসাময়িক বৰ্মন ৰাজবংশ হৈছে গুপ্ত বংশৰ সমসাময়িক সো নেক্সট পইণ্টটোত আছে যে বৰ্মন বংশৰ পতন হোৱাৰ পাছত ৭ম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে মনত ৰাখিব যে বৰ্মন ৰাজবংশৰ পিছত শালস্তম্ভ বংশ প্ৰতিষ্ঠা হয় আৰু শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভ নামৰ ৰজা এজনে কিমান শতিকাত ৭ম শতিকাত শালস্তম্ভ প্ৰতিষ্ঠা কৰা হৈছিল বা শালস্তম্ভ ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল ৭ম শতিকাৰ মাজভাগত সো নেক্সট আমি আগলৈ আগবঢ়ো ইয়াত আছে যে বৰ্মন ৰাজবংশ আৰু বৰ্মন ৰাজবংশৰ 13জন ৰজাসকলৰ নাম আপুনি মনত ৰাখিব যে প্ৰতিষ্ঠাপক ৰজা আছিল পুষ্য বৰ্মন মই অলৰেডি ক'লোৱে তেওঁ 350 পৰা 374 খ্ৰীষ্টাব্দলৈকে তেওঁ শাসন কৰিছিল পিছত আছে সমুদ্ৰ বৰ্মা বল বৰ্মা কল্যাণ বৰ্মা গণপতি বৰ্মা মহেন্দ্ৰ বৰ্মা নাৰায়ণ বৰ্মা ভূতি বৰ্মা চন্দ্ৰমুখ বৰ্মা স্থিত বৰ্মা সুপ্ৰতিষ্ঠিত বৰ্মা আৰু কুমাৰ ভাস্কৰ বৰ্মা আপুনি মনত ৰাখিব ভাস্কৰ বৰ্মা আছিল শেষৰ ৰজা তেওঁ 600 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ তেওঁ শাসন কৰিছিল ইম্পৰ্টেণ্ট বেছি হয় যে পুষ্য বৰ্মা আছিল কিমান 350 পৰা 374 তেওঁ আছিল প্ৰথম ৰজা আৰু শেষৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন তেওঁ 600 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল বৰ্মন ৰাজবংশৰ ৰজাসকল সো এতিয়া আমি আগবাঢ়ো শালস্তম্ভ বংশলৈ শালস্তম্ভ বংশ বৰ্মন ৰাজবংশৰ পিছত আহিছিল শালস্তম্ভ নামৰ ৰজা শালস্তম্ভ নামৰ মানুহ এজনে এই শালস্তম্ভ বংশৰ ৰাজত্ব বা ৰাজবংশ আৰম্ভ কৰিছিল শালস্তম্ভ বংশ ৭ম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট যে শালস্তম্ভ নামৰ ব্যক্তি এজনে প্ৰতিষ্ঠা কৰে ৭ম শতিকাৰ মাজভাগত তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰত হাৰুপেশ্বৰ নামৰ ঠাইত পাতে অৰ্থাৎ আমি এইটো গম পালোঁ যে বৰ্মন ৰাজবংশৰ ৰাজধানী ক'ত আছিল প্ৰাগজ্যোতিষপুৰত আৰু শালস্তম্ভৰ ৰজাই এই প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমানৰ তেজপুৰৰ ওচৰত হাৰুপেশ্বৰ নামৰ ঠাইত পাতে মনত ৰাখিব যে শালস্তম্ভৰ ৰাজধানী ক'ত আছিল শালস্তম্ভ ৰাজবংশৰ হাৰুপেশ্বৰ আপুনি মনত ৰাখিব আৰু বৰ্মন ৰাজবংশ আছিল প্ৰাগজ্যোতিষপুৰ
সো নেক্সট পইণ্টটোত আমি আগবাঢ়োঁ নেক্সট পইণ্টটোত আছে যে শালস্তম্ভ বংশৰ ৰজাসকলে আনুমানিক 650 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল ইম্পৰ্টেণ্ট পইণ্ট হয় যে শালস্তম্ভৰ ৰজাসকলে বা শালস্তম্ভ ৰাজবংশই কিমান চনৰ পৰা কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল 650 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ আৰু শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ 21জন ৰজাই কামৰূপ ৰাজ্যৰ ৰাজত্ব কৰিছিল ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক স্মলেশৰাজ বুলিও কোৱা হয় ইম্পৰ্টেণ্ট পইণ্ট হয় যে শালস্তম্ভ ৰজাৰ পৰা ত্যাগসিংহ অৰ্থাৎ আমি গম পালোঁ যে ত্যাগসিংহ আছিল শালস্তম্ভ বংশৰ শেষৰ ৰজা শালস্তম্ভৰ পৰা ত্যাগসিংহলৈকে মুঠ 21জন ৰজাৰ ৰাজত্ব কৰিছিল কামৰূপত ৰাজত্ব কৰিছিল আৰু এটা ইয়াত ইম্পৰ্টেণ্ট পইণ্ট দিছে যে ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক স্মলেশৰাজ বুলি কোৱা হয় মনত ৰাখিব ইম্পৰ্টেণ্ট হয় কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল ইম্পৰ্টেণ্ট পইণ্ট হয় যে শালস্তম্ভৰ ৰজাসকল কোনটো বংশৰ বা কোনটো বংশধৰৰ আপুনি মনত ৰাখিব ভগদত্তৰ বংশধৰ বুলিহে তেওঁলোকে পৰিচয় দিছিল ভগদত্ত আৰু এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্যৰ ৰাজত্ব কৰিছিল অথনি আমি কথা পাতিলোঁ দানৱ ৰাজবংশ ভৌম ৰাজবংশ বৰ্মন ৰাজবংশ শালস্তম্ভ ৰাজবংশ আৰু শালস্তম্ভৰ পিছত কামৰূপত পাল ৰাজবংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল শালস্তম্ভৰ ৰজাসকলে ৰাজত্ব কৰিছিল 900 খ্ৰীষ্টাব্দলৈ মনত ৰাখিব আপুনি ইম্পৰ্টেণ্ট পইণ্ট হয় চ' নেক্সট পইণ্টটোত আছে পাল ৰাজবংশ অৰ্থাৎ শালস্তম্ভৰ পিছত পাল ৰাজবংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল মনত ৰাখিব যে 900 শতিকাত স্মলেশ বংশৰ পতনৰ পিছত নতুন শাসক ব্ৰহ্মপালে পাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্ট ইয়াত হৈছে যে পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰশ্ন আহিব পাৰে যে পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল কোনে ব্ৰহ্মপাল আছিল পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক আৰু অথনি ক'লোৱে যে ম্লেছ ৰাজবংশ অৰ্থাৎ শালস্তম্ভৰ ৰাজবংশক ম্লেছ ৰাজবংশ বুলিও কোৱা হয় আৰু এই ম্লেছ ৰাজবংশ 900 শতিকাত যেতিয়া পতন হৈছিল তাৰ পিছত ব্ৰহ্মপালে পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়া অৰ্থাৎ ধৰ্মপাল আছিল পাল ৰাজবংশৰ এজন ৰজা আৰু তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে কিহৰ ৰাজধানী পাল বংশৰ ৰাজধানী আপুনি মনত ৰাখিব ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে আৰু ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল ৰজা হয় মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট হয় যে ধৰ্মপালৰ পিছত অৰ্থাৎ আমি গম পালোঁ যে জয়পালৰ আগত ধৰ্মপাল ৰজা আছিল আৰু ধৰ্মপালৰ পিছত তেওঁৰ পুত্ৰ জয়পাল পাল ৰাজবংশৰ ৰজা আছিল চ' আহক আমি আগলৈ আগবাঢ়োঁ পাল ৰাজবংশৰ বিষয়ে আৰু এটা আছে যে গৌড়ৰ ৰজা ৰামপালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে গৌড় ৰজাই কাৰ শাসনকালত কামৰূপ ৰাজ্য আক্ৰমণ কৰে জয়পাল ৰজাৰ দিনত ইয়াৰ পিছতে কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে গৌড় ৰজাৰ আক্ৰমণৰ পিছতহে পাল ৰাজবংশৰ পতন হয় আপুনি মনত ৰাখিব ইম্পৰ্টেণ্ট হয় চ' বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি ইমানখিনিলৈ আপোনালোকৰ লগত আলোচনা কৰিলোঁ পাল ৰাজবংশলৈকে আমি অহা ভিডিঅ'সমূহত আপোনালোকৰ লগত আহোম ৰাজবংশৰ বিষয়ে আলোচনা কৰিম আহোম সাম্ৰাজ্যৰ বিষয়ে আহোমসকলৰ দিনত হোৱা বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহৰ বিষয়ে আহোমসকলৰ দিনত হোৱা বিভিন্ন ধৰণৰ আন্দোলনৰ বিষয়ে লগতে আমি আহোমসকলৰ ৰজাসকলৰ বিষয়েও আলোচনা কৰিম লগতে কোচ ৰাজবংশৰ বিষয়ে আমি আলোচনা কৰিম ব্ৰিটিছসকলৰ বিষয়ে আলোচনা কৰিম আৰু স্বাধীনতাৰ পিছৰ ভাৰত অৰ্থাৎ বৰ্তমানলৈকেও আমি আলোচনা কৰি যাম অহা সময়ত আমি আলোচনা কৰি যাম আৰু আপুনি আমাৰ লগত জড়িত হৈ থাকক আমি এইটো সিৰিজত আপোনালোকক অসমৰ ইতিহাসৰ লগত জড়িত বহুত প্ৰশ্ন আপোনালোকক প্ৰভাইড কৰিম বহুত ডিপ নলেজ আমি আপোনালোকক প্ৰভাইড কৰিম চ' বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি ইমানখিনিলৈ দিছোঁ আপুনি যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আপোনাৰ এটা লাইক আমাক বহুত বেছি উৎসাহ যোগায় চ' ভিডিঅ'টোত যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় বুজাত বা কিবা অসুবিধা হয় তেনেহ'লে আমাক কমেণ্টত জনাওক আমি তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমানখিনিলৈ আপোনালোকক আকৌ মই ৰিমাইণ্ড কৰাই দিওঁ যে আমি 600+ MCQৰ এটা ই বুক ক্ৰিয়েট কৰিছোঁ চ' আপুনি যদি এই ই বুকটো ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে আপুনি চেক আউট কৰিব পাৰে এই ই বুকটোত আমি প্ৰিভিয়াছ 3 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ আমি আপোনালোকক ফ্ৰীত দি আছোঁ ইয়াৰ ভিতৰতে লিংক আছে চ' আপুনি যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত লিংক আছে আপুনি চেক আউট কৰিব পাৰে চ' বন্ধু বান্ধৱীসকল আপোনাৰ লগত লগ পাম আৰু এটা ভাল আৰু মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপুনি আমাৰ লগত টেলিগ্ৰাম ফেচবুক আৰু ইনষ্টাগ্ৰামত জইন হওক বিশেষকৈ আপুনি আমাৰ লগত টেলিগ্ৰামত জইন হওক আমি তাত আপোনালোকক কিবা নতুন দিয়াৰ চেষ্টা কৰোঁ অথচ কিবা আপডেট থাকিলে আমি তাত আগতে আপোনালোকক প্ৰভাইড কৰোঁ লগতে আমি আপোনালোকক PDF প্ৰভাইড কৰোঁ আমি আপোনালোকক টেলিগ্ৰামত
PDF ফৰ্মো প্ৰভাইড কৰোঁ। চ' আপুনি আমাৰ লগত নিশ্চয় জইন হ'ব। তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমানখিনিলে। আপোনাৰ লগত লগ পাম আকৌ আৰু এটা ভাল আৰু ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক। এই ভিডিঅ'টো ইমানখিনিলে চোৱাৰ বাবে আমাৰ ফালৰ পৰা আপোনাক বহুত বেছি ধন্যবাদ। জয় আই অসম।